নমস্কাৰ বন্ধু-বান্ধৱীৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ। ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ মেট্ৰিক পৰীক্ষা 2025ত হ'বলগীয়া ইংলিছৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। তোমালোকে এইখন যিখন কুৱেশ্যন পেপাৰ মই আজি তোমালোকক আলোচনা কৰিম, এইখন কুৱেশ্যন পেপাৰ তোমালোকে চাই যোৱা পৰীক্ষাত তোমালোকৰ প্ৰায় কুৱেশ্যন কমন পৰিব। তোমালোকৰ এবাৰ 99% কমন পৰাৰ সম্ভাৱনা, গতিকে তোমালোকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ নিজৰ বহি উলিয়াই কুৱেশ্যনকেইটা লিখি লোৱা। ঠিক আছে, অলৰেডি মই বহুতো ভিডিঅ' বনাই থোৱা আছে কুৱেশ্যন এনচাৰ, যদি তোমালোকে নাই চোৱা আমাৰ চেনেলটো ভিজিট কৰি চাবা। তো প্ৰথমতে মই ইংলিছৰ এখন কুৱেশ্যন পেপাৰ আলোচনা কৰিছোঁ। প্ৰথমে তোমালোকে 1 নম্বৰ কুৱেশ্যনটো আহিলে, প্ৰথমে তোমালোকৰ MCQ আছে, চুজ কাৰেক্ট অপশ্যন ফৰ দ্য ফলোয়িং। তোমালোকৰ পৰীক্ষা এনেধৰণে আহিব। প্ৰথমটো কুৱেশ্যন কৈছে যে এ প্লেগ অফ লকাছ উড হেভ লেভ মোৰ দেন দিছ। তাৰপিছত আণ্ডাৰলাইন আছে, হোৱাট ডাজ দ্য আণ্ডাৰলাইন ৱৰ্ড মিন। তো অৰ্থাৎ তোমালোকৰ এই আণ্ডাৰলাইনত যিটো ৱৰ্ড আছে সেইটো তোমালোকৰ শব্দটোৰ অৰ্থটো তোমালোকে বুজাব কৈছে। তোমালোকৰ অপশ্যন এ থাকিব এ হাৰ্ড অফ এনিমেলছ, বি থাকিব এ স্বাৰ্ম অফ বিজ, চি থাকিব এ ফ্লক অফ বাৰ্ডছ। তাৰপিছত ডি নম্বৰ তোমালোকক অপশ্যন দেখাইছোঁ, ডি নম্বৰ অপশ্যন থাকিব যে এ স্বাৰ্ম অফ ইনচেক্টছ। তো ইয়াৰ ভিতৰত এনচাৰটো হৈছে অপশ্যন এ ডিটোৱে কি কৈছে, ডি নম্বৰ অপশ্যনটো এ স্বাৰ্ম অফ ইনচেক্ট, এইটোৱে হ'ল তোমালোকৰ শুদ্ধ উত্তৰ। তো এইটো কুৱেশ্যন চাবা, নিজৰ বহি ভালদৰে লিখি ল'বা, পাৰিলে তোমালোকে ভিডিঅ'টো প'জ কৰি ৰখাই ল'বা। ঠিক আছে, মই তোমালোকে স্পীডত কৈ গৈছোঁ যাতে তোমালোকৰ সৰহকৈ কুৱেশ্যন দিব পাৰোঁ কম সময়ত। যিহেতু তোমালোকে পৰীক্ষালৈ বেছি দিন নাই, নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটোত ক্লিক কৰি দিবা। দ্য পোষ্টমাষ্টাৰ এ ফ্লেট এমিয়েবল ফিল' অলছ' ব্ৰক আউট লাফিং, চুজ ফ্ৰম বিল' দ্য ৱৰ্ড ডেট ইজ ছেম ইন মিনিং এছ এমিয়েবল। তো ইয়াৰ অপশ্যন এ আছে হাগ, অপশ্যন বি আছে ফ্ৰেণ্ডলি, অপশ্যন চি আছে জেলাছ আৰু অপশ্যন ডি আছে এংগ্ৰি। তো ইয়াৰ এই চাৰিটা যিটো তোমালোকৰ অপশ্যন পালে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন যিটো তোমালোকৰ আছে ডি নম্বৰ অপশ্যনটো হৈছে বি নম্বৰ ফ্ৰেণ্ডলি, ইয়াৰ শুদ্ধ উত্তৰ। এবাৰ কুৱেশ্যন নম্বৰ 3লৈ আহিছোঁ আমি। এপাৰ্থেইড ইজ এ পলিটিকেল ছিষ্টেম ডেট ছেপাৰেটেডছ পিপুল একৰ্ডিং টু দেয়াৰ। তো ইয়াৰ আণ্ডাৰলাইন আছে, অৰ্থাৎ আণ্ডাৰলাইনত তোমালোকে কি বহাব লাগিব। অপশ্যন এ আছে ৰিলিজন, বি আছে লেংগুৱেজ, তাৰপিছত চি নম্বৰ অপশ্যনটো চাইছোঁ, চি নম্বৰ অপশ্যনটো চাবা, সৰু কৰি দিছোঁ অলপ তোমালোকৰ সুবিধা হোৱাকৈ। চি নম্বৰটো ৰেচ, ডি নম্বৰটো জেণ্ডাৰ। তো উত্তৰটোৱে হৈছে চি নম্বৰ অপশ্যন, যিটো তোমালোকৰ কাৰেক্ট এনচাৰ, ৰেচটো ইয়াৰ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ এবাৰ আহিলে 4। ইন লাইফ এভৰি মেন হেজ টুইন অব্লিগেশ্যনছ, হোৱাট ইজ আনাডাৰ ৱৰ্ড ফৰ অব্লিগেশ্যনছ। তো ইয়াৰ কুৱেশ্যনটোৰ অপশ্যন এ আছে যিটো তোমালোকৰ MCQ ডিউটি, অপশ্যন বি আছে হবিজ, তাৰপিছত অপশ্যন চি আছে ৱেল্থ আৰু অপশ্যন ডি আছে লাইফহুড। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডিউটি, যিটো তোমালোকৰ অপশ্যন এ পাইছিলা। অপশ্যন এইটো কি বুলি আছিলে, ডিউটি বুলি আছিলে। তো এইটো ইয়াৰ শুদ্ধ কাৰেক্ট এনচাৰ। এবাৰ কুৱেশ্যন নম্বৰ 5। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকে, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকৰ ওচৰত পাই থাকে। আৰু মই কিছুমান কমন তোমালোকক PDF চেল কৰি থকা আছে, যদি তোমালোকে ল'ব পাৰিবা। তো কুৱেশ্যন নম্বৰ 5 হৈছে বিটুইন মাইচিয়ৰ এণ্ড দ্য কচেল টাউন অফ ডেছ চাইট এ পিচ অফ হেভেন। তো এই কুৱেশ্যনটোৰ MCQ প্ৰথমটো আছে অপশ্যন এ ট্ৰেভেনস্ক'ৰ, বিটো আছে মেংলোৰ, চিটো আছে কাড্ডালৰ আৰু ডিটো আছে বেংলোৰ। আৰু শুদ্ধ উত্তৰটো মই চাই লৈছোঁ, অপশ্যন যিটো তোমালোকৰ বি আছিলে বেংলোৰ নহয়, তোমালোকৰ মেংলোৰটো ইয়াৰ শুদ্ধ উত্তৰ। বহুতে বেংলোৰ লিখি থৈবা, গতিকে এইটো চাবা তোমালোকে ভালদৰে। 6 নম্বৰ কুৱেশ্যন লেন্স হোপ ফৰ হেল্প ফ্ৰম ডেছৰ ঠাইত তোমালোকৰ কি বহিব। নাইট বৰ্ডছ আছে 1 নম্বৰ অপশ্যন, বি আছে চন, চি আছে গড আৰু ডি আছে ৱাইফ। তো শুদ্ধ উত্তৰটো হৈছে গড, ভগৱানটো ইয়াৰ শুদ্ধ উত্তৰ, অপশ্যন চিটো শুদ্ধ উত্তৰ। পৰীক্ষাত মই যেনেদৰে দিছোঁ তোমালোকে তেনেদৰে পৰীক্ষাত আহিব, তোমালোকে শুদ্ধকৈ লিখি আহিবা। কুৱেশ্যন নম্বৰ এবাৰ 7 কৈছে যে ডেছ হেজ দ্য লাৰ্জেষ্ট কনচেনট্ৰেশ্যন অফ টি প্লেণ্টেশ্যন ইন দ্য ৱৰ্ল্ড। অপশ্যন এ আছে দাৰ্জিলিং, অপশ্যন বি আছে তামিলনাডু, অপশ্যন চি আছে আছাম আৰু অপশ্যন ডি আছে কেৰালা। শুদ্ধ উত্তৰটো হৈছে আছাম, অপশ্যন চি শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ এবাৰ 8 আহিছে টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন ডেছ। তো ডেছৰ ঠাইত তোমালোকে কি বহিব। অপশ্যন এ আছে চাইনা, অপশ্যন বি আছে জাপান, অপশ্যন চি আছে ইংলেণ্ড আৰু অপশ্যন ডি আছে ইণ্ডিয়া। শুদ্ধ উত্তৰটো সকলোৱে জানা, পাঠটো যদি পঢ়িছা, চাইনাটো ইয়াৰ শুদ্ধ উত্তৰ, অপশ্যন এ। ঠিক আছে, চাইনাত প্ৰথমতে চাহ খাইছিলে। তো কুৱেশ্যন নম্বৰ এবাৰ তোমালোকৰ 9 নম্বৰ আহিলে
Despite having a strong desire, what did Valley recites in the fair to save for the bus fare? Option A আছে merry go round, option B আছে ribbons, option C আছে snack, option D আছে lollipops. তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে merry go round, অৰ্থাৎ option A টো ইয়াৰ তোমালোকৰ শুদ্ধ উত্তৰ। ভালদৰে মই দেখাই দিছোঁ, ভুল নকৰিবা। option A শুদ্ধ উত্তৰ। Question number এবাৰ 10 আহিলে। For Valley, the most fascinating thing to watch was option A আছে cows grazing in the field, B আছে chicken playing in the street, C আছে the bus that travel between her village and nearest town, the option 0D2 the ballock carts on the village street, আৰু শুদ্ধ উত্তৰটো অপশ্যন চি যিটো দীঘলীয়া শাৰীন দ্য বাছ ডেট ট্ৰেভেল বিটুইন হাৰ ভিলেজ এণ্ড দ্য নিয়েৰেষ্ট টাউন, এইটো ইয়াৰ শুদ্ধ উত্তৰ। তো আজিলৈ তোমালোকক এইকেইটা MCQ লৈ আহিছোঁ ক্লাছ 10 অৰ্থাৎ মেট্ৰিক পৰীক্ষা 2025ৰ কাৰণে। এইকেইটা তোমালোকে ভালদৰে চাবা, আৰু মই নেক্সট ভিডিঅ'ত তোমালোকক আৰুখিনি কুৱেশ্যন দিম, লং কুৱেশ্যনখিনি দিম। গতিকে তোমালোকে আমাৰ ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যাতে তোমালোকৰ মই ভিডিঅ' দিয়াৰ লগে লগে পাই যোৱা। তো আজিলৈ ভিডিঅ'টি মানে ধন্যবাদ, জয় আই অসম।